প্ৰথমতে আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি হঠাৎকৈ আমি সংবাদমেলৰ আয়োজন কৰিব লগা হ'ল, কাৰণ নিশ্চয় আপোনালোকে গম পাইছে আজি সমগ্ৰ অসমত কেৱল আমাৰ নগাঁও জিলাতেই নহয়, অসমৰ বিভিন্ন জিলাত গোমাংস বিতৰ্ক আগৰ পৰাই চলি আছে। আজি অবৈধ গোমাংস সন্দৰ্ভত জিলাই জিলাই আপোনাৰ বহুতকেইটা হোটেল চিজ কৰিলে আৰক্ষীয়ে, আৰু বহুতগৰাকী হোটেলৰ স্বত্বাধিকাৰীক আটক কৰিলে আৰক্ষীয়ে। এই সন্দৰ্ভত আমাৰ ইমান ক'ব লগা নাই, যিহেতু 2021 চনত কেটেল ৰিজাৰ্ভেশ্যন প্ৰিভাৰ্ভেশ্যনৰ এটা আইন আনিছে, গো সংৰক্ষণ আইন এটা চৰকাৰে আনিছে। চৰকাৰৰ আইন প্ৰত্যেকজন ব্যৱসায়ী তেওঁলোকে মানা প্ৰয়োজন। গতিকে তেওঁলোকে আমি বিশেষকৈ নগাঁও জিলাৰ যিসকল ব্যক্তিক আটক কৰিলে, কেইজনমান ব্যক্তিৰ লগত সাক্ষাৎ কৰিলোঁ। তেওঁলোকে যিটো অভিযোগ দিলে যে তেওঁলোকে সঁচা অৰ্থত কোনো ধৰণৰ গৰুৰ গোমাংসটো তেওঁলোকে বিক্ৰী কৰা নাছিলে, তেওঁলোক মানে মহৰ মাংস বিক্ৰী কৰি আহিছিল। আজি তেওঁলোকক আটক কৰা হ'ল। কথা হৈছে এইটো আৰক্ষীয়ে তদন্ত চলাব, সঁচা অৰ্থত যদি তেনেকুৱা ইলিগেল কাম কৰিছে আইনে ব্যৱস্থা গ্ৰহণ কৰিব, তাত আমাৰ ক'ব লগা নাই। কিন্তু আমাৰ কথা হৈছে অসমত কেইবাদিন ধৰি চৰকাৰৰ বিৰুদ্ধে বা অসমৰ প্ৰভাৱশালী এজন মন্ত্ৰীৰ বিৰুদ্ধে গৰু চোৰৰ বিষয় লৈ যিটো বিষয় উত্থাপন হৈ আছে, অভিযোগ উত্থাপন হৈ আছে, আৰু বিভিন্ন পোষ্টাৰ বেনাৰত আমি দেখিছোঁ আচল গৰু চোৰ কোন। কিন্তু অসম আৰক্ষীয়ে গৰু চোৰ কিন্তু বিচাৰি পোৱা নাই। আৰু এই গৰু চোৰৰ বিতৰ্ক লৈ সমগ্ৰ ৰাজ্যত প্ৰতিবাদ অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনো ধৰণৰ তদন্তৰ ঘোষণা কৰা নাই বা কোনো ধৰণৰ তদন্ত দিয়াৰ কোনো সাহস হোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। কিন্তু এই ইছ্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে আজি আমাৰ অনুমান হৈছে যে অসমৰ বিভিন্ন জিলাত সংখ্যালঘু অধ্যুষিত অঞ্চলত আৰক্ষীৰ জৰিয়তে ৰেড মাৰি কিছুমান হোটেল চিল কৰিলে, মানুহখিনি উঠাই আনিলে। গতিকে তেওঁলোকক আগতীয়াকৈ আৰক্ষীয়ে জাননী দিছিল কি দিয়া নাছিল, এই ক্ষেত্ৰত আমি অৱগত নহয়। কিন্তু আইন এটা পাছ কৰাৰ লগে লগে তেওঁলোকক জাননী দিয়াৰো প্ৰয়োজন ব্যৱসায়ীসকলক। আমাৰ কথা হৈছে যদি গোমাংস বিক্ৰী কৰিছে নিয়ম নীতিৰ মাজত, তেনেহ'লে সেইটো আৰক্ষীয়ে ব্যৱস্থা ল'ব। আৰু কোনো ধৰণৰ গোমাংস বিক্ৰী নকৰা যিসকল মহৰ মাংস বিক্ৰী কৰি আছে তেনে ব্যক্তিক কোনো ধৰণৰ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ যাতে নকৰে, তাৰ বাবে আমি সংগ্ৰাম পৰিষদে বিশেষকৈ আজি সংবাদমেল দিব লগা হ'ল। যিহেতু